নমস্কাৰ বন্ধুসকল, মোৰ নাম মানস কলিতা আৰু আপোনালোকে চাই আছে লেটছ ষ্টাডি বেংক ইউটিউব চেনেলটো। তো স্পীড মেথছৰ এইটো ছিৰিজত আমি যোৱা দুটা ভিডিঅ'ত আলোচনা কৰিলোঁ মাল্টিপ্লিকেশ্যনৰ পাৰ্ট 1 আৰু পাৰ্ট 2ৰ বিষয়ে, আৰু আমি এইটো ভিডিঅ'ত আলোচনা কৰিম স্কুৱেয়াৰ্ছৰ বিষয়ে। আৰু স্কুৱেয়াৰ্ছ কি হ'ব 1ৰ পৰা 100ৰ ভিতৰত। তো যিহেতু আমাৰ বেংকৰ এক্সামত 100ৰ পৰা মেক্সিমাম 100 বা 125লৈ আমাৰ স্কুৱেয়াৰ্ছবিলাক লাগে, তো তাৰে ওপৰত আমাৰ স্কুৱেয়াৰ্ছবিলাকৰ সিমান এটা প্ৰয়োজন নহয়। গতিকে আমি 1ৰ পৰা 125ৰ ভিতৰত গোটেইবোৰ স্কুৱেৰ আমি আলোচনা কৰিম, আৰু যিবিলাক আপোনালোকে কৰি পাব পাৰিব অতি কম সময়ৰ ভিতৰত। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপোনালোকে মাল্টিপ্লিকেশ্যনৰ পাৰ্ট 1 আৰু পাৰ্ট 2টো চোৱা নাই, তেনেহ'লে মই ওপৰত আই বটনত লিংকটো দি দিম, চাই ল'ব, কাৰণ সেই ট্ৰিকবিলাক আমাৰ ইয়াতেও ইউজ হ'ব। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি 1ৰ পৰা 125ৰ ভিতৰত আটাইবোৰ স্কুৱেৰ কৰিবলৈ হ'লে তাৰ আগত আমি 1ৰ পৰা 20 বা 25লৈ স্কুৱেৰবিলাক আমি মনত ৰাখিব লাগিব। তেতিয়া আমাৰ সেইখিনি সেই মেথডটোকেইটা আমি বেছি ইজি হৈ যাব। তো চাই লওঁ যে আমি 1ৰ পৰা 10ৰ ভিতৰৰ স্কুৱেৰবিলাক আমি জানো, সকলোৱে জানো, এইটো বহুত সহজ হয়। তাৰপিছত 11ৰ পৰা 20লৈ স্কুৱেৰবিলাকো আমি বেছি প্ৰয়োজন নাই, কাৰণ আমি 15 স্কুৱেৰ বা 20 স্কুৱেৰ এইবিলাক আমি জানোৱেই। তো আপোনালোকে 1ৰ পৰা 25লৈ গোটেইবিলাক স্কুৱেৰ মনত ৰাখি থ'ব, আৰু আপোনালোকে এই পেজটো স্ক্ৰীনশ্বট ল'ব পাৰে, যাতে আপোনালোকে মুখস্থ কৰাত বা চাই লোৱাত সহজ হয়। তো আমি এইকেইটা স্কুৱেৰ ইউজ কৰি আমি পিছফালে আমি 1ৰ পৰা গোটেইবিলাক স্কুৱেৰ আমি কৰিবলৈ চেষ্টা কৰিম। আৰু আমি স্কুৱেৰ কৰা পদ্ধতিটোক আমি দুটা পদ্ধতিৰ সহায় দেখিম, যে মেথড 1 আৰু মেথড 2। আৰু যিটো মেথড 1 আছে, মেথড 1টো আমাৰ প্ৰত্যেকটো দুটা ডিজিটৰ অংকৰ লগত আমি কৰিব পাৰোঁ, আৰু মেথড 2টোক আমি 3টা ভাগত ভাগ কৰিম। পিছফালে চাই ল'ম আমি কেনেকৈ কৰিছোঁ। আহক আমি আৰম্ভ কৰোঁ। তো এইটোৱে আমাৰ মেথড 1 হয়। আৰু মেথড 1টো কেনেকুৱা, ধৰক আমাৰ এটা সংখ্যা দিয়া আছে, ধৰি লৈছোঁ আমি 23, আৰু এইটোৰ আমি স্কুৱেৰ উলিয়াব লাগে। তো আপোনালোকে এই স্ক্ৰীনখনত দেখা পাইছে যে মই কিছুমান বস্তু লিখিছোঁ, যে প্ৰথম এটা ঘৰ কৰিছোঁ। এই ঘৰটোত কি কৈছে যে স্কুৱেৰ অফ ফাৰ্ষ্ট ডিজিট। তো ফাৰ্ষ্ট ডিজিট যিটো আছে আমাৰ প্ৰথম দুইৰ স্কুৱেৰবিলাক লিখিব লাগিব। আৰু ছেকেণ্ড ঘৰটোত আমাৰ দিছে যে স্কুৱেৰ অফ ছেকেণ্ড ডিজিট মানে যিটো 3 আছে, তো 3টো স্কুৱেৰটো ইয়াত লিখিব লাগিব। আৰু তলত কি দিয়া আছে 2 ইনটু মাল্টিপ্লাই বোথ ডিজিট। আৰু আমাৰ যি দুটা আমি ডিজিট পাইছিলোঁ, সেই দুটাক আমি মাল্টিপ্লাই কৰি 2ৰ লগত মাল্টিপ্লাই কৰিম, আৰু আমি তাতে লিখিম। এতিয়া আমি চাওঁ আহক আমি এইটো কেনেদৰে কৰিব পাৰোঁ। তো ধৰক আমাৰ দিয়া আছে 23 নাম্বাৰটো, আৰু 23 নাম্বাৰটোত আমি স্কুৱেৰ উলিয়াব লাগে। তো প্ৰথমতে আমি কি কৰিম, সূত্ৰমতে প্ৰথমতে আমাৰ স্কুৱেৰ অফ ফাৰ্ষ্ট ডিজিট। তো ফাৰ্ষ্ট ডিজিট ধৰক আমাৰ 2ৰ স্কুৱেৰটো লিখিম। তাৰপিছত আমি কি কৰিম, 3ৰ স্কুৱেৰটো লিখিম। ছেকেণ্ড ডিজিটৰ স্কুৱেৰটো 3ৰ স্কুৱেৰটো লিখি দিম। আৰু আমি তলত কি কৰিম, 2 ইনটু মাল্টিপ্লাই বোথ নাম্বাৰ। তো দুয়োটা নাম্বাৰ মাল্টিপ্লাই কৰি আমি 2ৰ লগত পূৰণ কৰি দিম। দুয়োটা নাম্বাৰ মাল্টিপ্লাই কৰিছোঁ, আৰু এইটো 2ৰ লগত পূৰণ কৰি দিছোঁ, আৰু আমি এইটো ইয়াতে লিখিম। তো চাওক আমি প্ৰথমতে কি কৰিব লাগিব, এতিয়া প্ৰথম 2ৰ স্কুৱেৰটো লিখিব লাগিব। আৰু আমি সদায় মনত ৰাখিব যে মই আগৰ পেজখনত যেনেকৈ দিছিলোঁ, যে আমি সদায় দুটা ঘৰত লিখিব লাগিব গোটেইখিনি বস্তু। দুটা আমি ঘৰ ইউজ কৰিব লাগিব। তো প্ৰথম আমি 2ৰ স্কুৱেৰটো লিখিম। 2ৰ স্কুৱেৰটো হ'ব আমাৰ 4, আৰু যিহেতু আমি দুটা ঘৰত লিখিব লাগে, গতিকে আমি লিখিম 04 বুলি। নেক্সট আছে আমাৰ 3 স্কুৱেৰ। 3 স্কুৱেৰৰ আমি জানো 3 স্কুৱেৰ ইকুৱেল টু 9, আৰু যিহেতু আমাৰ দুটা ঘৰত লিখিব লাগে, গতিকে আমি এইটোক লিখিম 09 বুলি। আৰু নেক্সট আমাৰ 3 নম্বৰ ষ্টেপটোত কি আছিলে, যে 2ৰ লগত দুয়োটা নাম্বাৰ মাল্টিপ্লাই কৰি আমি তাৰে লগত 2 মাল্টিপ্লাই কৰি দিব লাগিব। তো দুয়োটা নাম্বাৰ মাল্টিপ্লাই কৰিলে হ'ব 2 ইনটু 3, আৰু তাৰে লগত 2টো মাল্টিপ্লাই কৰিলে হ'ব আমাৰ 2 3 যা 6, আৰু 6 2 যা 12। গতিকে আমাৰ হ'ব 12, আৰু 12টো আমি তলত এনেকৈ লিখিব লাগিব। আৰু আমি শেষত কি কৰিম, গোটেইকেইটা নাম্বাৰ যোগ কৰি দিম। যোগ কৰিলে হ'ব আমাৰ 9 2 5, অৰ্থাৎ 529, আৰু আমাৰ 23 স্কুৱেৰ হ'ব 23 স্কুৱেৰটো কি হ'ব আমাৰ 529 হৈ যাব। তো আহক আমি এইটো মেথড ইউজ কৰি আমি দুটামান প্ৰশ্ন কৰোঁ। আৰু তো ধৰক আমাৰ যিকোনো এটা নম্বৰ দিয়া আছে 47। তো 47ৰ স্কুৱেৰ কৰিবলৈ আমি প্ৰথমতে কি কৰিম, 7ৰ স্কুৱেৰ লিখিম পিছফালে 49, আৰু পিছত 4ৰ স্কুৱেৰ লিখিম। 4ৰ স্কুৱেৰ হ'ব আমাৰ 16, আৰু পিছত কি কৰিম 2 ইনটু এই দুয়োটা নাম্বাৰ মাল্টিপ্লাই কৰি আমি তাৰ লগত 2 মাল্টিপ্লাই কৰি দিম, অৰ্থাৎ 7 4 গুণ 28, আৰু 28 2 গুণ 56, অৰ্থাৎ 56। আৰু শেষত কি কৰিম, আমি গোটেইখিনি নম্বৰক প্লাছ কৰি দিম। প্লাছ কৰিলে আমাৰ হ'ব, এইটো নামি আহিব, এইটো 9, তাৰপিছত 6 + 4 10, 10ৰ 0, 7ৰ 1, তাৰপিছত 6 + 5 11, আৰু 1 কেৰি হ'লে কিমান হ'ব 12 হ'ব। 1 কেৰি হ'ল, আৰু 1 1 + 1 2, গতিকে আমাৰ 47ৰ স্কুৱেৰ হ'ব 2209। গতিকে আশা কৰোঁ আপোনালোকে বুজি পালে এইটো কেনেকৈ কৰিলোঁ মেথড 1টো। তো ইয়াৰে আমি দুটামান কুৱেশ্যন চাই লওঁ। যে প্ৰথমটোত দিয়া আছে আমাৰ 34 স্কুৱেৰ।
34 স্কোয়াৰত আমি প্ৰথমতে কি কৰিম যেটো সেকেন্ড ডিজিট আছে সেকেন্ড ডিজিটটো প্ৰথমতে লিখি লম স্কোয়াৰ কৰি কিনে 4 ৰ স্কোয়াৰ কৰিলে আমাৰ হ'ব 16 তাৰপিছত ফাৰ্স্ট ডিজিটটো আছে আমাৰ 3 আৰু 3 ৰ স্কোয়াৰ কৰিলে আমি পাম 9 কিন্তু 9ক আমি যেহেতু দুটা ডিজিটত লিখিব লাগিব গতিকে আমি 09 লিখিম আৰু পিছত কি কৰিম 2 ইনটু এই দুটা নাম্বাৰ মাল্টিপ্লাই কৰি তাৰ লগত 2 দি পূৰণ কৰি দিম গতিকে 3 4 গুণ 12 আৰু 12 2 গুণ হ'ব আমাৰ 24 গতিকে 24 লিখি দিলো তলত আৰু পিছত গটেকিটা যোগ কৰি দিম যোগ কৰিলে আমাৰ হ'ব 1156 গতিকে 34 স্কয়াৰ হ'ব আমাৰ 1156 নেক্সট আছে আমাৰ 68 স্কয়াৰ 68 স্কয়াৰক প্ৰথমতে কি কৰিম সেকেন্ড ডিজিটটো যেটো 8 আছে 8 ৰ স্কয়াৰটো লিখি লম গতিকে 8 ৰ স্কয়াৰ হ'ব 64 তাৰ পিছত কি কৰিম আমি 6 আছে 6 ৰ স্কয়াৰ লিখি লম 6 ৰ স্কয়াৰ হ'ব আমাৰ 36 তাৰ পিছত দুটা নাম্বাৰ মাল্টিপ্লাই কৰি তাক 2 দি মাল্টিপ্লাই কৰি দিম তো 6 8 যা কিমান হ'ব 8 6 গুণ 48 আৰু তাৰ লগত 2 মাল্টিপ্লাই কৰিলে হ'ব আমাৰ 96 তো 96 টো আমি ইয়াতে লিখি দিম আৰু গোটেইখিনি লাষ্টত যোগ কৰি দিম যোগ আৰু আমি ইয়াক যোগ কৰিলে পাম 4 6 plus 6 12 2 হাতেৰল 1 তাৰপিছত 9 6 15 কে 16 6 হাতেৰল 1 আৰু 3 কে 4 গতিকে 4624 গতিকে 68 ৰ স্কয়াৰটো হ'ব আমাৰ 4624 তেনেকৈ আমি বাকিটা চাই লওঁ তো ইয়াৰ পিছত আমাক দি আছে 92 স্কয়াৰ 92 স্কয়াৰৰ প্ৰথমতে কি কৰিম 2 স্কয়াৰ লিখিম 04 নেক্সট লিখিম 9 ৰ স্কয়াৰ 9 ৰ স্কয়াৰ হ'ব আমাৰ 81 আৰু পিছত কি কৰিম 2 ৰ লগত 9 into 2 মাল্টিপ্লাই কৰি তাৰ লগত 2 মাল্টিপ্লাই কৰিম গতিকে 9 দুগুণ 18 আৰু 18 দুগুণ 36 36 তো 36 টো যোগ কৰি দিম যোগ কৰিলে হ'ব আমাৰ 64 আৰু ইবাকে 84 গতিকে 8464 হ'ব আমাৰ 92 ৰ স্কয়াৰটো নেক্সট আছে আমাৰ 49 স্কয়াৰ 49 স্কয়াৰ কি কৰিম আমি প্ৰথমতে 9 9 গুণ 81 লিখিম 9 স্কয়াৰত তাৰপিছত আমি 4 স্কয়াৰ হ'ব আমাৰ 16 আৰু পিছত কি কৰিম 2 ৰ লগত 2টা মাল্টিপ্লাই কৰি দিম 2 into 4 into 9 গতিকে ইটো হ'ব আমাৰ 72 আৰু 72 ক আমি যোগ কৰি দিম গোটেইখিনিৰ লগত যোগ কৰিলে হ'ব আমাৰ 1 0 আৰু এটো হ'ব 24 গতিকে 2401 হ'ব আমাৰ 49 স্কয়াৰ তো আশা কৰো আপোনালোকে মেথড 1 টো বুজি পালে আৰু এই মেথডটো ইউজ কৰি আমি গোটেইবিলাক যি কোনো সংখ্যাৰে দুটা ডিজিট হওক বা তিনিটা ডিজিট হওক সকলোৰে আমি স্কয়াৰটো কৰিব পাৰো ধৰি লৈছো আমি এটা 3 ডিজিট নম্বৰ লৈছো তো 3 ডিজিট নম্বৰটো লৈছো আমি 113 তো এইটোৰ আমি স্কয়াৰটো উলিয়াব লাগে ইউজিং দা মেথড 1 তো মেথড 1ত আমি কি কৰিছিলো দুটা নম্বৰ আছিল আমি a আৰু b তাৰে আমি হোল স্কয়াৰ কৰিছিলো তো প্ৰথমতে b ৰ স্কয়াৰটো লিখিছিলো তাৰ পিছত a ৰ স্কয়াৰটো লিখিছিলো আৰু দুটা 2 ৰ লগত মাল্টিপ্লাই কৰি দিছিলো এটা কি হ'ব যে আমি 113 টোত আমাৰ তিনিটা ডিজিট আছে তো প্ৰথমতে কি কৰিম আমি যিকোনো দুটা ডিজিট মিলি আমি এটা সংখ্যা লৈ লম ধৰক আমি 11 টো লৈছো আৰু ইবাকে 3 টো লৈছো তো প্ৰথমতে আমি কি কৰিম 3 সংখ্যাটোৰ স্কয়াৰ লিখিম যেটো হ'ব আমাৰ 09 আৰু নেক্সট আমাৰ 11 ৰ স্কয়াৰ লিখিম 11 ৰ স্কয়াৰ হ'ব আমাৰ 121 আৰু নেক্সট কি হ'ব আমাৰ 11 ৰ লগত 3 মাল্টিপ্লাই কৰিম কৰিলে পাম 33 আৰু তাৰ লগত আমি 2 টো মাল্টিপ্লাই কৰি দিম আৰু আমাৰ হ'ব 66 গতিকে আমি 66 লিখিম ইয়াতে আৰু লাষ্টত আৰু আমি শেষত গোটেইকেইটা যোগ কৰি দিম যোগ কৰিলে আমাৰ পাম 69 আৰু 127 গতিকে 12769 হ'ব আমাৰ 113 স্কয়াৰৰ মান গতিকে আপুনি এইটো মেথড ইউজ কৰি আপুনি যি কোনো সংখ্যাৰ স্কয়াৰ উলিয়াব পাৰে আৰু আমি 125 স্কয়াৰৰ ওপৰত নাযাওঁ কাৰণ আমাক বেংকৰ যি কোনো পৰীক্ষাত 125 ৰ ওপৰত স্কয়াৰ বিলাক নালাগে বেছিকৈ আমাৰ প্ৰয়োজন নহয় গতিকে আমি এতিয়া মেথড 1 টো চালো আমি এতিয়া আমি চাও মেথড 2 টোৱে কি কয় তো আমি মেথড 1 টো ইয়াতে শিকিলো এতিয়া মেথড 2 টোত আমি কি কৰিম মেথড 2 টোত আমি যিবিলাক আমাৰ সংখ্যা আছে 1 ৰ প্ৰায় 125 হলে আমি প্ৰত্যেকটো সংখ্যাকে আমি সংখ্যাবোৰক চাৰিটা ভাগত ভাগ কৰিম ভাগ মানে আমাৰ ধৰক আমি 1 ৰ পৰা 25 হলে আমি স্কয়াৰ বিলাক এই মাত্ৰ আমি মুখস্থ কৰিছো তাৰ পিছত আমি কি কৰিম 25 ৰ পৰা 50 ৰ স্কয়াৰ বিলাক উলিয়াম তাৰ পিছত 75 ৰ পৰা 125 ৰ স্কয়াৰ বিলাক উলিয়াম আমি এই তিনিটা ভাগত ভাগ কৰিম তো 121 ৰ পৰা 25 হলে আমাৰ স্কয়াৰ বিলাক কমপ্লিট হল যেটো আমি মনত ৰাখিব লাগিব কাৰণ আমি 1 ৰ পৰা 25 লৈ স্কয়াৰ বিলাক মনত কৰিলেহে আমি পিছৰখিনি স্কয়াৰ কৰিব পাৰিম সহজতে তো এতিয়া প্ৰথমতে আমি কি কৰিম 75 ৰ পৰা 125 লৈ গোটেইবিলাক স্কয়াৰ উলিয়াম আৰু আমি নেক্সট পাৰ্টত কি কৰিম 25 ৰ পৰা 50 লৈ গোটেইবিলাক স্কয়াৰ আমি উলিয়াব চেষ্টা কৰিম এতিয়া আমি মেথড 2 টো চাও তো প্ৰথমতে আমি কি কৰিম স্কয়াৰ বিটুইন 75 to 100 তো 75 ৰ পৰা 100 ৰ ভিতৰত আমি স্কয়াৰবোৰ প্ৰথমতে উলিয়াম তো প্ৰথমতে লক্ষ্য কৰিব যে আমি 100 ৰ স্কয়াৰটো সকলোৱে জানো 100 ৰ স্কয়াৰ কৰিলে কি কৰিব লাগিব প্ৰথমতে 1 ৰ স্কয়াৰ লিখিম 1 আৰু পিছত যিমানটা শূন্য আছে তাৰ ডাবল কৰি দিম গতিকে দুটা শূন্য আছে গতিকে আমাৰ
এনচাৰত হ'ব 4টা শূন্য গতিকে আমাৰ 100ৰ স্কোয়াৰ হ'ব 10000 এতিয়া যদি আমি 99ৰ স্কোয়াৰটো উলিয়াব বিচাৰো যে 99 স্কোয়াৰ তো আমি কি কৰিম যে 99 টো 100ত কৰি কিমান হৰু হেতু প্ৰথমতে লিখি লম তো 99 টো 100ত কৰি 1 হৰু গতিকে আমি -1 লিখি থৈ দিছো তাৰ পিছত কি কৰিম হে যেটো আমি পালো 1 টো এই 1 ৰ আমি স্কোয়াৰটো লিখিম দুটা ডিজিটত তো 1 ৰ স্কোয়াৰ দুটা ডিজিটত লিখিলে আমি পাম 01 তাৰ পিছত 99 টোৰ লগত আমি 1 টো কি হৈছে এতে ইয়াতে যেটো হৰু কাৰণে আমি মাইনাস লিখিছিলো গতিকে 99 ৰ পৰা আমি 1 টো মাইনাস কৰি দিম মাইনাস কৰি দিলে পাম আমি 98 আৰু এটো হ'ব আমাৰ উত্তৰ as simple as that তো এটো যেটো মেথডটো হয় এই মেথডটো আমাৰ বহুত সিম্পল হয় আৰু এটো এই মেথডটো ইউজ কৰি আমি যিকোনো নাম্বাৰ আমি দেখাৰ লগে লগে আমি তাৰে স্কয়াৰ উলিয়াই দিব পাৰো আৰু আমাৰ তাৰ কাৰণে কোনো বহি কলমৰ দৰকাৰ নাই গতিকে আমি এটা চাই লও যে দুটা মানৰ কোৱেশ্চন চাই লও যে ধৰক আমাৰ দিয়া আছে 97 স্কয়াৰ তো 97 স্কয়াৰত আমি কি কৰিম প্ৰথমতে চাম যে 97 টো 100ত কৈ 3 হৰু গতিকে আমি 3 হৰু যেটো আমি -3 লিখিম লিখি দিম আৰু -3 স্কয়াৰ কৰিলে কি পাম আমি 09 পাম যেটো আমি দুটা ডিজিটত লিখিব লাগে তাৰপিছত 97 ৰ পৰা 3 টো মাইনাস কৰি দিম আমি ইয়াৰ উত্তৰ পাম 9409 এটো হ'ব 97 ৰ স্কয়াৰ তাৰপিছত ধৰি লওক আমি এটা নাম্বাৰ লৈছো 92 স্কয়াৰ তো 92 টো 100ত কৈ 8 কম গতিকে আমি -8 লিখিছো তাৰপিছত 8 ৰ স্কয়াৰ লিখিম 8 ৰ স্কয়াৰ লিখিলে আমাৰ হ'ব 64 আৰু 92 ৰ পৰা আমি 8 টো মাইনাস কৰি দিম আৰু 92 ৰ 8 মাইনাস কৰিলে হ'ব আমাৰ 84 আৰু এইটো হ'ব আমাৰ 92 ৰ স্কয়াৰ ধৰক আমি আকৌ এটা নম্বৰ লৈছো হেতু হল 81 ৰ স্কয়াৰ উলিয়াব লাগে প্ৰথমতে চাম 81 টো 100ত কৈ কিমান হৰু তো 89 টো 100ত কৈ 19 হৰু গতিকে আমি -19 লিখিম আৰু 19 ৰ স্কয়াৰ কৰিব লাগিব তো মই আপোনালোকক কৈছিলো যে বন্ধুসকল যে 1 ৰ পৰা 25 লৈ স্কয়াৰ বিলাক মনত ৰাখিব লাগিব এইটোৰ কাৰণে আমি 25 লৈ এটলিষ্ট 24 লৈ স্কয়াৰ বিলাক মনত ৰাখিবই লাগিব তো 19 স্কয়াৰটো আমি কি পাম 361 হয় 19 স্কয়াৰৰ তো যেটো আমি দুটা ঘৰত লিখিব লাগে এখৰ ফালে তো প্ৰথমতে আমি 61 টো লিখিম আৰু যেটো 3 ৰল সেই 3 টো আমাৰ হাতত ৰব অৰ্থাৎ কেৰি হ'ব আৰু পিছত কি কৰিম 81 ৰ পৰা আমি 19 টো মাইনাস কৰি দিম আৰু 81 ৰ 19 মাইনাস কৰিলে আমাৰ হ'ব 62 আৰু 62 ৰ লগত নেক্সট প্লাস 3 টো প্লাস কৰি দিম 62 ৰ লগত 3 টো প্লাস কৰিলে হ'ব আমাৰ 65 আৰু এটো হ'ব আমাৰ 81 স্কয়াৰ অৰ্থাৎ 6561 তো প্ৰথমতে এতিয়া আমি কি কৰিলো 100ক বেস হিচাপে লৈ আমি বাকিবোৰ সংখ্যাৰ 75 ৰ পৰা 100 লৈ স্কয়াৰ উলিয়ালো এতিয়া যদি আপোনালোকে এই মেথডটো বুজি পাইছে তেনে হলে আপোনালোকে ইয়াৰ পিছৰ কোৱেশ্চনখিনি আপোনালোকে নিজে কৰিব চেষ্টা কৰিব আৰু যদি বুজি পোৱা নাই আৰু চাই লব মই কৰি দিছো ধৰক আমাৰ 87 স্কয়াৰ আছে প্ৰথমটো তো 87ক স্কয়াৰ কৰিলে আমাৰ প্ৰথমতে কি চাম আমি এখতকৈ কিমান কম হেতু চাম আৰু 87 টো আমাৰ এখতকৈ 13 হৰু গতিকে আমি প্ৰথমতে 13 ৰ স্কয়াৰটো লিখিম 13 ৰ স্কয়াৰ কিমান হ'ব 13 ৰ স্কয়াৰ হয় 169 কিন্তু যেহেতু আমি দুটা প্লেসত লিখিব লাগে অনলি গতিকে আমি প্ৰথমতে লিখিম 69 টো আৰু যেটো 1 হাতত ৰব হেতু আমি পিছত যোগ কৰি দিম গতিকে তাৰ পিছত 87 ৰ পৰা আমি 13 টো মাইনাস কৰি দিম 87 ৰ 13 গলে কিমান হ'ব আমাৰ 74 আৰু তাৰ লগত আমি 1 টো প্লাস কৰি দিলে আমাৰ হ'ব 75 গতিকে 87 ৰ স্কয়াৰ হ'ব এটো তাৰপিছত নেক্সট দিয়া আছে 85 স্কয়াৰ তো যদি আপোনালোকে মাল্টিপ্লিকেশনৰ পাৰ্ট 1 টো চাইছিল তাতে আমি এটা আমি সূত্ৰ কৈছিলো যে যদি দুটা নাম্বাৰ মাল্টিপ্লাই কৰিলে নাম্বাৰ দুটা যদি ইউনিট ডিজিট দুটা যোগফল যদি আমাৰ 10 হয় আৰু বাকি ডিজিট বিলাক যদি সেম থাকে তেনে হলে আমি কি কৰিছিলো জাস্ট নাম্বাৰ দুটা মাল্টিপ্লাই ইউনিট ডিজিট দুটা আমি মাল্টিপ্লাই কৰি দিছিলো এককৰ স্থানৰ অংক দুটা মাল্টিপ্লাই কৰোতে আমাৰ 25 হৈছিল আৰু দহকৰ স্থানৰ লগত যিকোনো এক এটা যোগ কৰি নেক্সটৰ লগত মাল্টিপ্লাই কৰিছিলো তো দহকৰ স্থানৰ এক যোগ কৰিলে আমাৰ হ'ব 9 আৰু 9 ৰ লগত আমি 8 টো মাল্টিপ্লাই কৰিলে হ'ব আমাৰ 72 তো আমি হেতু মেথড ইউজ কৰি আমি 85 75 65 55 এইবিলাক নম্বৰৰ আমি স্কয়াৰ কৰিব পাৰো বা আমি এইটো বেস মেথডটো ইউজ কৰি কিনেও কৰিব পাৰো তো চাও কেনেকৈ কৰো আমি এতিয়া চাব 85 স্কয়াৰ দিয়া আছে তো 85 টো 100 ত কৈ কিমান হৰু আমাৰ 100 ত কৈ 15 হৰু গতিকে আমি -15 লিখিম আৰু পিছত কি কৰিম 15 টোৰ স্কয়াৰ লিখি দিম 15 ৰ স্কয়াৰ হয় আমাৰ 225 গতিকে আমি প্ৰথমতে লিখিম 25 টো আৰু আমাৰ হাতত 2 টো ৰব
তাৰপিছত কি কৰিম 85ৰ পৰা আমি 15টো মাইনাছ কৰি দিম 85ৰ 15 গ'লে আমাৰ হ'ব 70 আৰু 70 যিহেতু দুইটো আমাৰ হাতত ৰৈছিল গতিকে এইটো হ'ব আমাৰ 72 আৰু এইটো হ'ব আমাৰ 7225 85 স্কুৱেৰ ইকুৱেল টু তাৰপিছত দিয়া আছে আমাৰ 79 79টো আমি চাম যে 100তকৈ কিমান সৰু 100তকৈ আমাৰ 79টো 21 সৰু আৰু 21ৰ স্কুৱেৰ কিমান 21ৰ স্কুৱেৰ হ'ল আমাৰ 441 তো প্ৰথমতে আমি কি কৰিম 41টো লিখি ল'ম তাৰপিছত 79ৰ পৰা 21 মাইনাছ কৰিলে আমি পাম 58 আৰু 58ৰ লগত আমি 4টো প্লাছ কৰি দিম 4টো প্লাছ কৰিলে হ'ব আমাৰ 62 গতিকে 60 to 41 হ'ব আমাৰ 79 স্কুৱেৰৰ আনসাৰ তাৰপিছত আমাৰ দিয়া আছে 76 স্কুৱেৰ 76টো আমাৰ 100তকৈ কিমান সৰু 24 সৰু আৰু 24ৰ স্কুৱেৰ কিমান 576 এতিয়া প্ৰথমতে আমি 76টো লিখিম ইয়াৰে 76টো লিখি ললোঁ তাৰপিছত 76ৰ পৰা আমি 24টো মাইনাছ কৰি দিম মাইনাছ কৰিলে আমি পাম 52 আৰু তাৰ লগত আমি 5টো যোগ কৰি দিম 5টো যোগ কৰিলে হ'ব আমাৰ 57 আৰু 5776 হ'ব আমাৰ 76 স্কুৱেৰৰ উত্তৰ তো বন্ধুসকল আমি এতিয়া 75ৰ পৰা 100লৈ গোটেইবিলাক সংখ্যাৰে স্কুৱেৰ উলিয়াব জনা হ'লো এশক আমি বেছ হিচাপে লৈ এতিয়া আমি সেম এইটো মেথড ইউজ কৰিয়ে আমি 100ৰ পৰা 125 লৈ সকলোবোৰ সংখ্যাৰে স্কুৱেৰ উলিয়াব চেষ্টা কৰিম তো আহক চাও আমি কেনেকৈ কৰোঁ যে নেক্সট কৈছে যে ইউজিং দিছ সেম মেথড উই কেন অলসো ফাইন্ড স্কুৱেৰ ফ্ৰম 100 to 125 অৰ্থাৎ ধৰক আমাৰ এটা সংখ্যা দিয়া আছে 104 দিয়া আছে আৰু এইটো আমি স্কুৱেৰ উলিয়াব লাগে প্ৰথমতে কি কৰিম আগতে চাইছিলোঁ যে 100তকৈ কিমান সৰু আছে এইটো যেহেতু 104টো 100তকৈ ডাঙৰ গতিকে আমি চাম যে 100তকৈ কিমান বেছি আছে তো 100তকৈ কিমান বেছি আছে এইটো 4 বেছি আছে গতিকে আমি +4 লিখি লৈছোঁ আৰু 4ৰ স্কুৱেৰ লিখি ল'ম 16 আৰু মনত ৰাখিব সদায় আমি দুটা ডিজিটত দুটা প্লেছত লিখিব লাগিব 16 লিখিছোঁ এতিয়া আমি কি কৰিম 104ৰ লগত 4টো যোগ কৰি দিম আৰু আমাৰ হ'ব উত্তৰ 108 গতিকে এইটো হ'ব আমাৰ 104 স্কুৱেৰটো ইয়াৰ পিছত আমাৰ দিয়া আছে 1132 আমাৰ কিমান 100তকৈ আমাৰ 13 ডাঙৰ আৰু 13ৰ স্কুৱেৰ লিখিম আমি 169 আৰু তাৰে আমি 69টো লিখিব পাৰিম কাৰণ আমাৰ দুটা প্লেছত লিখিব লাগিব আৰু আমাৰ 1টো কেৰি হ'ল তাৰপিছত নেক্সট 113ৰ লগত 13টো প্লাছ কৰি দিম 113ৰ লগত 13টো প্লাছ কৰিলে আমি পাম 126 কিন্তু যিহেতু আমাৰ 1টো আছে গতিকে আমাৰ হ'ব 127 গতিকে আমাৰ হ'ব 12769 হ'ব আমাৰ 113 স্কুৱেৰৰ উত্তৰ আমাৰ মেথড এটাই কিন্তু আমি এইটো +4 বা +13 কৰিলোঁ কাৰণ আমাৰ 100তকৈ বেছি আছে কাৰণে তো আহক আমি কেইটামান প্ৰশ্ন চাই লওঁ আমাৰ দিয়া আছে 109 স্কুৱেৰ এইটোতো আমাৰ কি হ'ব +9 হৈ আছে 100ৰ লগত গতিকে আমি প্ৰথমতে 9 স্কুৱেৰ লিখিম আমাৰ 81 তাৰপিছত কি কৰিম 9ৰ লগত 109ৰ লগত 9টো যোগ কৰি দিলে আমি পাম 118 118 আৰু এইটো হ'ব আমাৰ উত্তৰ এছ চিম্পল বহুত চিম্পল হয় এইটো তাৰপিছত নেক্সট দিয়া আছে আমাৰ 115ক আমি +15 বুলি লিখি ল'ম কাৰণ 100তকৈ 15 বেছি আছে আৰু 15ৰ স্কুৱেৰ হ'ব আমাৰ 225 তাৰপিছত নেক্সট কি কৰিম আমি 25টো লিখিম আৰু আমাৰ 2টো কেৰি হৈ গ'ল হাতত তাৰপিছত 115ৰ লগত 15টো যোগ কৰি দিলে আমি পাম 130 আৰু তাৰ লগত 2টো যোগ কৰি দিলে পাম আমি 132 গতিকে আমাৰ 13225 এইটো হ'ব আমাৰ 115ৰ স্কুৱেৰ নেক্সট দিয়া আছে আমাৰ 122ত কি হ'ব আমাৰ +22 হৈ আছে আৰু 22ৰ স্কুৱেৰ কিমান আমাৰ 484 তো এতিয়া প্ৰথমতে 84টো লিখি ল'ম আমি আৰু 4টো আমাৰ হাতত ৰৈ যাব তাৰপিছত 112ৰ লগত 22টো প্লাছ কৰিলে আমি পাম 144 আৰু তাৰ লগত 4টো যোগ কৰিলে পাম আমি 148 আৰু এইটো হ'ব আমাৰ 14884 122 স্কুৱেৰৰ সমান নেক্সট আছে আমাৰ 124টোত আমাৰ 24 যোগ হৈ আছে আৰু 24ৰ স্কুৱেৰ হ'ব আমাৰ 576 তো তাৰে আমি মাত্ৰ 76টো লিখিম আৰু আমাৰ 5টো হাতত ৰ'ব তাৰপিছত 124ৰ লগত 24টো যোগ কৰি দিলে আমাৰ হ'ব 148 আৰু তাৰ লগত 5টো যোগ কৰি দিলে হ'ব আমাৰ 153 গতিকে 124 স্কুৱেৰ ইকুৱেল টু হ'ল আমাৰ 15376 তো বন্ধুসকল আশা কৰোঁ আপোনালোকে গোটেইখিনি বুজি পালে যে আমি 75ৰ পৰা আমি 125লৈ গোটেইবিলাক স্কুৱেৰ মাত্ৰ এটা মেথড ইউজ কৰিলোঁ আৰু আমি আৰু এটা মেথড শিকিলোঁ য'ত কি কৰিছিলোঁ আমি যিকোনো দুটা ডিজিট হওক বা তিনিটা ডিজিট হওক এটা মেথড ইউজ কৰি গোটেইখিনি আমি উলিয়াই দিব পাৰোঁ তো এই মেথড দুটা আপোনালোকে আশা কৰোঁ বুজি পালে ইয়াৰে নেক্সট পাৰ্টত আমি কি কৰিম যে 25ৰ পৰা 75লৈ আমি যিবিলাক নাম্বাৰ আছে সেই গোটেই নাম্বাৰবিলাকৰ দুটা মেথড এই দুটা মেথড ইউজ কৰি আমি স্কুৱেৰবিলাক কৰিব চেষ্টা কৰিম তো বন্ধুসকল এইখিনি আছিল আমাৰ আজিৰ ভিডিঅ'ত য'ত আমি শিকিলোঁ 75ৰ পৰা 125লৈ গোটেইখিনি স্কুৱেৰ
আৰু আমি আগৰ ভিডিঅ'টোত অৰ্থাৎ নেক্সট ভিডিঅ'টোত পাৰ্ট 2টোত আমি শিকিম 25ৰ পৰা 75লৈ গোটেইবিলাক সংখ্যাৰ স্কুৱেৰ আৰু দুয়োটা মেথড আমি ব্যৱহাৰ কৰি শিকিম এইবিলাক স্কুৱেৰ তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব তাৰ লগতে বেল আইকনটো দবাই থ'ব কাৰণ বেল আইকনটো টিপিলে আপোনালোকে অহা ভিডিঅ'বিলাকৰ নটিফিকেশ্যনবিলাক পাই থাকিব আৰু তেতিয়ালৈ ধন্যবাদ থেংকছ ফৰ ৱাচিং